হেল্ল' বলক আজি অলপ ফুৰি আহোঁ বুলি কওঁতে স্কুটিত যে পাম নাই কথাটো পাহৰিছিলোঁ। পিছত মনত পেলাই আকৌ পাম দি ল'লোঁ। পাম দি আমি ওলাইছোঁ মৰিগাঁৱলৈ বুলি। মৰিগাঁৱত আজি দুটা কামত আহিছোঁ বিশেষকৈ। এটা আছে মোৰ পাৰ্লাৰৰ কাৰণে আহিছোঁ। পাৰ্লাৰত মই কি কৰি আছোঁ আপোনালোকে মোৰ ভিডিঅ' চোৱা সকলে গমেই পায় বাৰু। আৰু এটা আছে আজি আমি এনজয় কৰিব আহিছোঁ। আহি পাৰ্লাৰ পাই গ'লোঁ, কিন্তু আমি এতিয়া পাৰ্লাৰত নোসোমাওঁ। আমি আমাৰ আন এটা লোকেশ্যনত গৈ আছোঁ। গৈয়ে দেখা পাব আমি এটা ধুনীয়া ৰিজৰ্ট এখনত গৈ আছোঁ। ৰিজৰ্টটোত আমি আমাৰ লোকেশ্যনটোত আহি পালোঁ। আহি অকণমান ৰেষ্ট ল'লোঁ, কাৰণ বহুত দূৰ একদম স্কুটি চলাই আহিছোঁ। আপোনালোকে মৰিগাঁও টাউনৰ পৰা গুগলৰ মতে 22 কিলোমিটাৰ ভিতৰত সোমাব লাগে। ফুৰবান্ধা ৰোড দি হৈ আহিব লাগে। আমি গেটত টিকেট লৈ ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি দেখা পাওঁ যে এটা ধুনীয়াকৈ এখন ৰেষ্ট ল'ব পৰাকৈ ধুনীয়া এখন ঘৰ বনাই থৈ দিছে। তাতে আপোনালোকে আহি কফি বা চাহ খাব পাৰিব। ইয়াতে ভিতৰতে পাই যাব সকলোবোৰ ফল মূলৰ জুচো পাব, বা কফি বা চাহ খাওঁ বুলি ক'লে ইয়াতে বহি খাব পাৰিব। কাপলছ আহিলেতো কাপলছৰ কাৰণে বহুতে ভাল আৰু বহি চাহ খাবলৈ। আপোনালোকে ইয়াৰ লগতে পাই যাব সন্মুখতে এখন নামঘৰত সেৱা ল'ব পাৰিব। তাৰ লগতে আছে এখন ঘৰ য'ত জুচ পায়, আৰু আপোনালোকে যদি ঘৰৰ পৰা কাপোৰ লৈ আহিব পাহৰে তেতিয়াহ'লে ইয়াতে কাপোৰ ল'ব পাৰে। আহি আমি চুইমিং পুল পালোৱে। আহি দেখা পায়ে ইমান মনটো ভাল লাগিছে। পানীটো ইমান ধুনীয়া চাফা হৈ আছে। পানীটো চুই চালোঁ যে বহুত ধুনীয়া ঠাণ্ডা। ইয়াতে বোলে লং পেনো আছে, হাফ পেনো আছে বোলে ইয়াত। চাব এইটোৱা এনেকুৱা ড্ৰেছ পিন্ধি কেতিয়াও পিন্ধা নাই, আজি ফাৰ্ষ্ট টাইম এনেকুৱা ড্ৰেছ পিন্ধি শ্বপিং কৰিম মই। ড্ৰেছ লগাই আমি আহি গ'লোঁ গা ধুবলৈ। গা ধুই ইমানে ভাল লাগিছে, মানে ইমান ঠাণ্ডা পানী। আপোনালোকে ইয়াত আহিলে একোলেণ্ডখন পাহৰি যাব। একোলেণ্ডত কিন্তু ইমান ভাল নালাগে, পানীবোৰ গৰম থাকে। কিন্তু এটা কাৰণত ভাল লাগে, তাত মানুহ বহুত আছে, সেইকাৰণে ভাল লাগে। ইয়াত বাৰু মানুহ কমেই হয়, কাৰণ বহুত ভিতৰুৱা জেগা। যোনে গম পায় মানে আহিয়ে গৈছে ইয়াতে, বহুতে ভাল লাগে। আমি আজি গম পাইছোঁ কাৰণে আহিলোঁ। ইয়াতে আপোনালোকে এটা লকাৰ পাই যাব। লকাৰত আপোনালোকৰ পাৰ্চনেল বস্তুবোৰ ৰাখিব পাৰিব। আহি আমি জুচৰ দোকানত সোমাই ইয়াতে সুধিলোঁ কি আছে বুলি। দাদাজনে ক'লে ইয়াতে খালি জুচ পাব। তাৰপিছতে আমি ক'লোঁ আমাক ভাত লাগিছিল, যিহেতু আমি ৰাতিপুৱা একো খাই অহা নাই। দাদাজনে ক'লে আৰু এখন ৰেষ্টুৰেণ্টত যাব লাগিব, তাতে ভাত পাই যাব। তাৰপিছতে এতিয়া আমি গৈ আছোঁ ৰেষ্টুৰেণ্টখন অলপ দূৰত আছে, দাদাজনে লৈ গৈছে। এইটো চাইডে গ'লে আপোনালোকে ধুনীয়াকৈ সজাই থৈ দিছে, ফটো এৰিয়া পাব। কিন্তু আমি ফটো তুলিব গৈ নাথাকিলোঁ, কাৰণ আমাৰ দেৰি হৈ গৈছে। আৰু এতিয়া গৈ পাৰ্লাৰত সোমাব আছে। পাৰ্লাৰত কমেও 1-2 ঘণ্টা টাইম লাগিব, সেইকাৰণে আমি সোনকালে খালোঁ। ইয়াতে ভাত খাম বুলি আহিছিলোঁ, কিন্তু ভাতৰ দাম শুনি আচৰিত লাগিলে, ইমান দাম বেছি। এইটো চাওমিন খালোঁ আমি, চিকেন চাওমিনৰো দাম বহুত, কিন্তু এটা থালিতে 250 নে কিমান বুলি ক'লে। তাৰপিছতে ভাবিলোঁ যে এইবোৰ খোৱা ইমান ভালো নহয়, সেইকাৰণে আমি ভাত খাওঁ বুলি ভাবিছিলোঁ, কিন্তু ভাতৰো দাম ইমান। সেইকাৰণে এইটোৱে এটা থালি অৰ্ডাৰ দিলোঁ। আমি 3জনীয়ে ভগাই খালোঁ, আৰু এজনীয়ে খোৱা নাই বাৰু, তাই খাইছে শুকান ৰুটি আৰু লাল চাহ।